নমস্কাৰ টাইমেটৰ প্ৰত্যেকগৰাকী দৰ্শকৰ কাৰণে এক বিগ ব্ৰেকিং খবৰ লৈ আহিছো কাৰণ এই মাত্ৰ এক ভূমিকম্পই কপাই গল সমগ্ৰ ৰাজ্য পুনৰবাৰ ভূমিকম্প আহিলে আৰু সমগ্ৰ ৰাজ্য কপাই গল এই ভূমিকম্পই 8:34 ভূমিকম্পই কপাই গল সমগ্ৰ অসমবাসীক যে নিটোৰ পিছত হিটো ভূমিকম্পই বাটেই নেৰা হৈছে এতিয়া অসমবাসীক ৰাজ্যত পুনৰবাৰ ভূমিকম্প আহিল আৰু এই ভূমিকম্পৰ ফলত সমগ্ৰ ৰাজ্য কপাই গল জনাইছো টাইমেটৰ প্ৰত্যেকগৰাকী দৰ্শকক মৰিগাঁও কলিয়াবৰ তামুলপুৰ সকলোতে কম্পন অনুভৱ হয় এই বিগ ব্ৰেকিং খবৰটি জনাইছো পশ্চিম কাৰ্বি আংলঙতো কম্পন অনুভূত হয় এই ভূমিকম্পৰ ফলত ৰাজ্যত পুনৰবাৰ ভূমিকম্প আহিলে আৰু 8:34 এক ভূমিকম্পই কপাই গল সমগ্ৰ ৰাজ্যক পুনৰবাৰ ভূমিকম্প আহিলে মৰিগাঁও কলিয়াবৰ তামুলপুৰ সকলোতে এই কম্পন অনুভূত হয় কেৱল হেয়াই নহয় আনকি পশ্চিম কাৰ্বি আংলঙতো কম্পন অনুভূত হয় এই ভূমিকম্পৰ ফলত পুনৰবাৰ সমগ্ৰ ৰাজ্যক ভূমিকম্পই কপাই গল আৰু এই ভূমিকম্পৰ ফলত এতিয়া সমগ্ৰ ৰাজ্যবাসীক জনাইছো যে কোনো যাতে আতংকিত নহয় এই সময়ত আৰু সকলে ধৈৰ্য সহকাৰে সিদ্ধান্ত গ্ৰহণ কৰে ভূমিকম্প ইটোৰ পিছত হিটো ভূমিকম্প সমগ্ৰ ৰাজ্যক কপাই গৈছে আৰু এবাৰ পুনৰবাৰ এক ভূমিকম্প আহিল পশ্চিম কাৰ্বি আংলঙতো কম্পন অনুভূত হল এই ভূমিকম্পৰ 8:34 আহিলে এক ভূমিকম্প আৰু সেই ভূমিকম্পৰ ফলতে এতিয়া সকলো খবৰ জনাই থাকিম টাইমেটৰ প্ৰত্যেকগৰাকী দৰ্শকক এই ভূমিকম্পৰ ফলত কিবা হৈছে নেকি কোন ঠাইত আছিলে ইয়াৰ অভিকেন্দ্ৰ ইয়াৰ ৰিক্টাৰ স্কেলৰ প্ৰাবল্য কিমান আছিলে সকলোখিনি জনাম টাইমেটৰ প্ৰত্যেকগৰাকী দৰ্শকক কিন্তু এই মুহূৰ্তত জনাব বিচাৰিছো যে পুনৰবাৰ এক ভূমিকম্পই কপাই গল সমগ্ৰ ৰাজ্যক ইটোৰ পিছত হিটো ভূমিকম্পই যেন লগেই নেৰা হৈছে অসমবাসীক আৰু পুনৰবাৰ পুৱাৰ ভাগতে ভূমিকম্প অনুভৱ হল মৰিগাঁও কলিয়াবৰ তামুলপুৰ সকলোতে ভূমিকম্পৰ কম্পন অনুভূত হল পশ্চিম কাৰ্বি আংলঙতো কম্পন অনুভূত হল জনাইছো টাইমেটৰ প্ৰত্যেকগৰাকী দৰ্শকক পুনৰবাৰ ভূমিকম্প আহিল আৰু এই ভূমিকম্পৰ ফলত এতিয়া কোট কেনে ধৰণে কিবা ক্ষতিসাধন হৈছে নেকি সেই বিষয়ে সবিশেষ জনাম টাইমেটৰ প্ৰত্যেকগৰাকী দৰ্শক কিন্তু এই মুহূৰ্তত জনাব বিচাৰিছো কিছু সময় পূৰ্বে ভূমিকম্প আহিল ৰাজ্যত আৰু সমগ্ৰ ৰাজ্যবাসীক কপাই গল এই ভূমিকম্পই মৰিগাঁও কলিয়াবৰ তামুলপুৰ সকলোতে ভূমিকম্পৰ কম্পন অনুভূত হয় আৰু কেৱল হেয়াই নহয় পশ্চিম কাৰ্বি আংলঙতো কম্পন অনুভূত হয় ভূমিকম্পৰ দলগাঁও মঙ্গলদৈ খুনতলিতো কম্পন অনুভূত হয় এই ভূমিকম্পৰ জনাইছো টাইমেটৰ প্ৰত্যেকগৰাকী দৰ্শকক এই বিগ ব্ৰেকিংটি হুজাই জিলাতো কম্পন অনুভূত হয় বুলি জানিব পৰা গৈছে ৰাজ্যত পুনৰবাৰ ভূমিকম্প আহিল আৰু দলগাঁও মঙ্গলদৈ খুনতলি তথা পশ্চিম কাৰ্বি আংলং মৰিগাঁও কলিয়াবৰ তামুলপুৰ সকলোতে কম্পন অনুভূত হয় যমুনামুখ দবকাটো এই ভূমিকম্পৰ কম্পন অনুভূত হয় বুলি জানিব পৰা গৈছে এই বিগ ব্ৰেকিং খবৰটি জনাইছো টাইমেটৰ প্ৰত্যেকগৰাকী দৰ্শকক পুনৰবাৰ ভূমিকম্পই কপাই গল সমগ্ৰ ৰাজ্যক 8:34 এক ভূমিকম্প আহিল আৰু সেই ভূমিকম্পৰ ফলতে এতিয়া কোন ঠাইত কেনে ধৰণৰ এতিয়া পৰিস্থিতি হৈ আছে সেই বিষয়ে সবিশেষ জনাম টাইমেটৰ প্ৰত্যেকগৰাকী দৰ্শক কিন্তু এই মুহূৰ্তত জনাব বিচাৰিছো যে আপুনি আতংকিত নহয় ধৈৰ্য সহকাৰে এনে পৰিস্থিতিত এক সিদ্ধান্ত লোৱাটো অতিকৈ প্ৰয়োজনীয় ভূমিকম্প আহিছে ইটোৰ পিছত হিটো নিশ্চয়কৈ ক'ব লাগিব এক ভয়াৱহ পৰিস্থিতি যদিও আতংকিত হ'ব নালাগে ৰাইজ কিছু সময় পূৰ্বে যি ভূমিকম্প আহিল সেই ভূমিকম্পৰ ফলত মৰিগাঁও কলিয়াবৰ তামুলপুৰ পশ্চিম কাৰ্বি আংলঙত কম্পন অনুভূত হয় কেৱল হেয়াই নহয় দলগাঁও মঙ্গলদৈ খুনতলিতো কম্পন অনুভূত হয় ভূমিকম্পৰ আৰু ইয়াৰ উপৰি হুজাইতো ইয়াৰ কম্পন অনুভূত হয় বুলি জানিব পৰা গৈছে ইয়াৰ লগতে যমুনামুখ দবকাটো কম্পন অনুভূত হয় ভূমিকম্পৰ জনাইছো টাইমেটৰ প্ৰত্যেকগৰাকী দৰ্শকক পুনৰবাৰ ভূমিকম্পই কপাই গল সমগ্ৰ ৰাজ্যক ইটোৰ পিছত হিটো ভূমিকম্পই যেন এতিয়া লগেই নেৰা হৈছে অসমবাসী কিছুদিন পূৰ্বে যি এক ভূমিকম্প আহিছিল তাৰ পিছত ইটোৰ পিছত হিটোকে ভূমিকম্প আহি আছে অসমত আৰু সমগ্ৰ অসমবাসীক কপাই গৈছে এই ভূমিকম্পই আজি এই 8:34 অহা ভূমিকম্পৰ প্ৰাবল্য কিমান আছিল ৰিক্টাৰ স্কেলৰ প্ৰাবল্য ইয়াৰ লগতে ইয়াৰ অভিকেন্দ্ৰ কি আছিল সকলোখিনি জনাম টাইমেটৰ প্ৰত্যেকগৰাকী দৰ্শকক কিছু সময় পিছতে জনাম কিন্তু এই মুহূৰ্তত জনাব বিচাৰিছো যে আকৌ এবাৰ পুৱাৰ ভাগতে কপাই গল সমগ্ৰ ৰাজ্যক ভূমিকম্পই আৰু এই ভূমিকম্পৰ ফলত জানিবলৈ পোৱা মতে মৰিগাঁও কলিয়াবৰ তামুলপুৰ সকলোতে কম্পন অনুভূত হৈছে
আৰু এই মুহূৰ্তত সবিশেষ জানিবলৈ আমি সংযুক্ত হৈছো আমাৰ দলগাঁৱৰ সাংবাদিক ৰিকিৰ সৈতে। ৰিকি, আপোনাৰ পৰা জানিব বিচাৰিছো যে দলগাঁৱতে অনুভূত হৈছে ভূমিকম্প। হয়, শ্ৰী ক'ব লাগিব যে 8:44 এটা ভূমিকম্পই জোকাৰি গৈছে, মৃদু ভূমিকম্পই জোকাৰি গৈছে আৰু এনেকে সঘনাই ভূমিকম্প অহা পৰিলক্ষিত হোৱা বুলি জানিব পৰা গৈছে যে কেইবাটাও সঘনাই যে ভূমিকম্প এটাৰ পিছত এটা কৈ ভূমিকম্পই জোকাৰি গৈছে সমগ্ৰ ৰাজ্য। দলগাঁৱতো এই অনুভৱ হৈছে। হয়, এই মুহূৰ্তত কিবা খবৰ আহিছে নেকি, কিবা ক্ষতি সাধনৰ অথবা এনেকুৱা ধৰণৰ কিবা খবৰ আহি পৰিছে নেকি আপোনাৰ হাতত? এতিয়াও আমাৰ হাতলৈ একো খবৰ অহা নাই। আমি পৰৱৰ্তী সময়ত আপোনাক খবৰ দিবলৈ আমি টাইম এটৰ দৰ্শকক খবৰ দি যাবলৈ চেষ্টা কৰিম। হয়, নিশ্চয়কৈ ৰিকি, আপোনাৰ সৈতে পুনৰ সংযুক্ত হ'ম। যদিহে কিবা আপডেট থাকে ভূমিকম্পৰ লগত জড়িত তেন্তে আপুনি অতি শীঘ্ৰে আমাক জনাব বুলি আশা কৰিছোঁ। ধন্যবাদ জনাইছোঁ ৰিকি আপোনাক এইখিনিতে। আৰু পুনৰবাৰ টাইম এটৰ প্ৰত্যেকগৰাকী দৰ্শকক জনাইছোঁ যে এই মুহূৰ্তত আতংকিত হোৱাৰ সময় নহয়। বহুতো ঠাইত এতিয়া ভূমিকম্পৰ এই কম্পন অনুভূত হৈছে। দলগাঁৱৰ আমাৰ সাংবাদিকৰ সৈতে কথা পাতিছিলোঁ আৰু তেখেতে জনাইছে দলগাঁৱতো এই ভূমিকম্পৰ যি কম্পন সেই কম্পন অনুভূত হৈছে। মৰিগাঁও, কলিয়াবৰ, তামোলপুৰ সকলোতে এই ভূমিকম্পৰ কম্পন অনুভূত হৈছে। যমুনামুখ, দবকাটো কম্পন হয় এই ভূমিকম্পৰ ফলত। জনাইছোঁ আমি প্ৰত্যেকগৰাকী দৰ্শকক নাৰায়ণপুৰতো ভূমিকম্পৰ জোকাৰণি অনুভূত হয়। ৰাজ্যত পুনৰবাৰ ভূমিকম্প আহে আৰু সমগ্ৰ ৰাজ্যবাসীক কঁপাই যায় আন এক ভূমিকম্পই। আৰু এই মুহূৰ্তত টাইমত প্ৰত্যেকগৰাকী দৰ্শকক জনাইছোঁ মৰিগাঁও, কলিয়াবৰ, তামোলপুৰ, পশ্চিম কাৰ্বি আংলঙৰ লগতে দলগাঁও, মঙলদৈ, সোণতলীতো ভূমিকম্পৰ কম্পন অনুভূত হয়। হোজাই জিলাতো কম্পন অনুভূত হয় বুলি জানিব পৰা গৈছে। আৰু কিছু সময় পূৰ্বে আমি আমাৰ দলগাঁৱৰ সাংবাদিক ৰিকিৰ সৈতে কথা পাতিছিলোঁ আৰু তেখেতৰ পৰা জানিব পৰা গৈছে দলগাঁৱতো এক মৃদু ভূমিকম্পৰ অনুভূত হয় বুলি তেখেতে জনায়। আৰু এই বিষয়ে সবিশেষ জনাম টাইমৰ প্ৰত্যেকগৰাকী দৰ্শক কিছু সময় পিছতে যে এই ভূমিকম্পৰ প্ৰাবল্য কিমান আছিল, লগতে অভিকেন্দ্ৰ ক'ত আছিল, সকলোখিনি জনাম কিছু সময় পিছতে। কিন্তু এই মুহূৰ্তত জনাইছোঁ যে বিভিন্ন ঠাইত ইয়াৰ জোকাৰণি অনুভূত হৈছে। আৰু এই মুহূৰ্তত টাইমেটৰ প্ৰত্যেকগৰাকী দৰ্শকক জনাইছোঁ আমাৰ হাতত নতুন এক তথ্য আহি পৰিছে। সেই তথ্যৰ পৰা জানিব পৰা গৈছে যে ৰাজ্যত যি ভূমিকম্পৰ জোকাৰণি আহিছিলে সেই জোকাৰণিৰ বিষয়ে এক নতুন তথ্য আহি পৰিছে। জনাইছোঁ টাইমেটৰ প্ৰত্যেকগৰাকী দৰ্শকক পুৱা 8:33 আহিছিল ভূমিকম্পৰ এই জোকাৰণি সমগ্ৰ ৰাজ্যত। আৰু এই যি ভূমিকম্প আহিছিল সেই ভূমিকম্পৰ অভিকেন্দ্ৰ আছিল শোণিতপুৰ বুলি জানিব পৰা গৈছে। শোণিতপুৰ অভিকেন্দ্ৰৰ ভূমিকম্প ইটোৰ পিছত সিটো শোণিতপুৰ অভিকেন্দ্ৰৰ ভূমিকম্প আহিছে অসমত। ভূগৰ্ভৰ পৰা 16 কিলোমিটাৰ গভীৰতাত অভিকেন্দ্ৰ ইয়াৰ আছিল বুলি জানিব পৰা গৈছে। ৰিক্টাৰ স্কেলত ভূমিকম্পৰ প্ৰাবল্য 3.9 বুলি জানিব পৰা গৈছে। জনাইছোঁ টাইমেটৰ প্ৰত্যেকগৰাকী দৰ্শকক পুনৰবাৰ শোণিতপুৰ অভিকেন্দ্ৰৰ এক ভূমিকম্পই জোকাৰি গ'ল সমগ্ৰ ৰাজ্যবাসীক। আৰু ইয়াৰ ৰিক্টাৰ স্কেলৰ প্ৰাবল্য 3.9 বুলি জানিব পৰা গৈছে। পুৱা 8:33 ভূমিকম্পৰ জোকাৰণি অনুভৱ হয় সমগ্ৰ ৰাজ্যত। আৰু সেই ভূমিকম্পৰ অভিকেন্দ্ৰ পুনৰবাৰ শোণিতপুৰ বুলি জানিব পৰা গৈছে। যোৱা কেইদিনমান আগতে অহা 2-3টা ভূমিকম্পৰো অভিকেন্দ্ৰ শোণিতপুৰ আছিল আৰু বাৰম্বাৰ শোণিতপুৰ অভিকেন্দ্ৰৰ ভূমিকম্পই জোকাৰি গৈছে সমগ্ৰ ৰাজ্যক। ভূগৰ্ভৰ পৰা 16 কিলোমিটাৰ গভীৰতাত আছিলে এই অভিকেন্দ্ৰ বুলি জানিব পৰা গৈছে। ৰিক্টাৰ স্কেলত ভূমিকম্পৰ প্ৰাবল্য আছিল 3.9। এই নতুন তথ্য যি আমাৰ হাতত আহি পৰিছে জনাইছোঁ টাইমেটৰ প্ৰত্যেকগৰাকী দৰ্শকক এই নতুন তথ্য 3.9 ৰিক্টাৰ স্কেল প্ৰাবল্যৰ এক ভূমিকম্পই কঁপাই গ'ল 8:33 সমগ্ৰ ৰাজ্যক। মৰিগাঁও, কলিয়াবৰ, তামোলপুৰ, পশ্চিম কাৰ্বি আংলং সকলোতে অনুভূত হয় ভূমিকম্প। দলগাঁও, যমুনামুখ, দবকা সকলোতে এই ভূমিকম্পৰ কম্পন অনুভূত হয়, যাৰ ভূগৰ্ভৰ পৰা 16 কিলোমিটাৰ গভীৰতাত অভিকেন্দ্ৰ আছিল বুলি জানিব পৰা গৈছে। ৰিক্টাৰ স্কেলত ইয়াৰ ভূমিকম্পৰ প্ৰাবল্য আছিল 3.9। আৰু পুনৰবাৰ এই ভূমিকম্পৰ অভিকেন্দ্ৰ শোণিতপুৰ বুলি জানিব পৰা গৈছে। ইটোৰ পিছত সিটো ভূমিকম্পৰ অভিকেন্দ্ৰ বাৰম্বাৰ শোণিতপুৰ বুলি জানিব পৰা গৈছে। সমগ্ৰ ৰাজ্যক ইটোৰ পিছত সিটো ভূমিকম্পই কঁপাইছে। আৰু এই মুহূৰ্তত কিন্তু বাৰম্বাৰ কৈছোঁ টাইমেটৰ প্ৰত্যেকগৰাকী দৰ্শকক আতংকিত হোৱাৰ সময় নহয়। ধৈৰ্য সহকাৰে এক সিদ্ধান্ত লোৱাটো অতিকৈ প্ৰয়োজনীয় বৰ্তমান সময়ত। যদিহে আপুনি কোনো অট্টালিকা অথবা বিল্ডিঙত থাকে তেন্তে ভূমিকম্প অহাৰ সময়ত আপুনি বিমৰ তলত আশ্ৰয় লোৱাটো অতিকৈ প্ৰয়োজনীয়। চিৰি অথবা ষ্টেয়াৰকেছ
ব্যৱহাৰ কৰাটো একেবাৰে ভুল সিদ্ধান্ত হ'ব ইয়াৰ লগতে এলিভেটৰ বা লিফট আপুনি ব্যৱহাৰ কৰিব নালাগে আৰু যদিহে আপুনি আসাম টাইপ ঘৰত থাকে তেন্তে সেই ঘৰত আপুনি সন্মুখত থকা মুকলি পথাৰ অথবা মুকলি ঠাই এডোখৰলৈ ওলাই যাব লাগে এই সময়ত আতংকিত নহয় ধৈৰ্য সহকাৰে সিদ্ধান্ত লোৱাটো অতিকৈ প্ৰয়োজনীয় প্ৰত্যেকগৰাকী দৰ্শকে ভূগৰ্ভৰ পৰা 16 কিলোমিটাৰ গভীৰতাত আছিল ইয়াৰ অভিকেন্দ্ৰ বুলি জানিব পৰা গৈছে জনাইছো আমি প্ৰত্যেকগৰাকী দৰ্শকক 3.9 ভূমিকম্পৰ যি প্ৰাবল্য আছিল সেই প্ৰাবল্য 3.9 বুলি জানিব পৰা গৈছে আৰু দেখুৱাইছো টাইমিটাৰ প্ৰত্যেকগৰাকী দৰ্শকক 8:33 আহে এই ভূমিকম্প সমগ্ৰ ৰাজ্যবাসীয়ে অনুভৱ কৰে এই ভূমিকম্পৰ কম্পন আৰু ইয়াৰ অভিকেন্দ্ৰ শোণিতপুৰ অসম বুলি জানিব পৰা গৈছে ইটোৰ পিছত হিটু ভূমিকম্পই সমগ্ৰ ৰাজ্যবাসীক কপাইছে আৰু পুনৰবাৰ এক ভূমিকম্প আহিল কিছুদিন পূৰ্বে যি এক ভূমিকম্প আহিছিল 6.4 ৰিক্টাৰ স্কেল 6.3 ৰিক্টাৰ স্কেলৰ যে এক ভূমিকম্প আহিছিল তাৰপিছত 4.3 ৰিক্টাৰ স্কেল তিনিটা ভূমিকম্পই একেদিনাই কপাই গৈছিল সমগ্ৰ ৰাজ্যক আৰু সেই ভূমিকম্প অহাৰ ফলত অসমৰ বিভিন্ন প্ৰান্তত বহুতো ধৰণৰ ক্ষতি সাধন হৈছিল আৰু তাৰ পিছত এতিয়া ইটোৰ পিছত হিটু ভূমিকম্পই যেন অসমবাসীক লগ নেৰা হৈছে বাৰম্বাৰ আহিছে ভূমিকম্প আৰু কপাই গৈছে সমগ্ৰ ৰাজ্যবাসীকে ইয়াৰ দৃশ্যাংশ দেখুৱাইছে টাইমিটাৰ প্ৰত্যেকগৰাকী দৰ্শকক ভূমিকম্প অহাৰ সময়তে ভিডিঅ' ৰেকৰ্ডিং কৰা হৈছিল আৰু সেই সময়ত এই দৃশ্যাংশ বন্দী হয় কেমেৰাত জনাইছো টাইমিটাৰ প্ৰত্যেকগৰাকী দৰ্শকক এই বিগ ব্ৰেকিং খবৰটি পুনৰবাৰ সমগ্ৰ ৰাজ্যক কপাই গ'ল ভূমিকম্পই 8:33 জোকাৰণি অনুভৱ হ'ল 16 কিলোমিটাৰ গভীৰতাত আছে ভূগৰ্ভৰ পৰা এই অভিকেন্দ্ৰ যাৰ অভিকেন্দ্ৰ পুনৰবাৰ শোণিতপুৰ বুলি জানিব পৰা গৈছে ৰিক্টাৰ স্কেলত ইয়াৰ ভূমিকম্পৰ প্ৰাবল্য 3.9 আছিল মৰিগাঁও কলিয়াবৰ তামুলপুৰ পশ্চিম কাৰ্বি আংলং দলগাঁও মঙলদৈ সোণতলি ইয়াৰ উপৰি হুজাই যমুনামুখ দবকা দলগাঁও সকলো ঠাইতে অনুভূত হয় এই ভূমিকম্পৰ কম্পন ইটোৰ পিছত হিটু ভূমিকম্প আহিব ধৰিছে সমগ্ৰ ৰাজ্যক যেন সমগ্ৰ ৰাজ্যবাসীয়ে এতিয়া ভূমিকম্পৰ সৈতে যুঁজ দিছে তেনে এক পৰিস্থিতিৰ সৃষ্টি হৈছে বৰ্তমান অসমত ইটোৰ পিছত হিটু ভূমিকম্পই কপাই গৈছে সমগ্ৰ ৰাজ্যবাসীক আৰু পুৱা আজি 8:33 পুনৰবাৰ ভূমিকম্পৰ কম্পন অনুভূত হ'ল ভূমিকম্পৰ অভিকেন্দ্ৰ আকৌ শোণিতপুৰ বুলি জানিব পৰা গৈছে কিছুদিন পূৰ্বে টাইমিটাৰ প্ৰত্যেকগৰাকী দৰ্শকক জনোৱা হৈছিল দুটা তিনিটাকৈ যি মৃদু ভূমিকম্পৰ কম্পন অনুভৱ হৈছিল সেই মৃদু ভূমিকম্পৰ কম্পনৰ অভিকেন্দ্ৰও কিন্তু শোণিতপুৰে আছিল আৰু আজি যি 3.9 প্ৰাবল্যৰ যি ভূমিকম্পৰ কম্পন অনুভৱ হ'ল সমগ্ৰ ৰাজ্যত তাৰো অভিকেন্দ্ৰ শোণিতপুৰ বুলি জানিব পৰা গৈছে বাৰম্বাৰ জোকাৰি গৈছে সমগ্ৰ ৰাজ্যক ইটোৰ পিছত হিটু ভূমিকম্প আৰু তেনে পৰিস্থিতিত এতিয়া প্ৰত্যেকজন ব্যক্তিয়ে সুৰক্ষিত থকাটো অতিকৈ প্ৰয়োজনীয় 3.9 ৰিক্টাৰ স্কেলৰ প্ৰাবল্যৰ এক ভূমিকম্পই পুনৰবাৰ কপাই গ'ল সমগ্ৰ ৰাজ্যতে অসমতে প্ৰত্যেকজন ব্যক্তিয়ে হয়তো ইয়াৰ যি ভূমিকম্পৰ অনুভৱ সেই অনুভৱ কৰিছে আৰু এতিয়া টাইমিটাৰ যিসকল দৰ্শকে ইতিমধ্যে চাই আছে আমাৰ এই লাইভ টেলিকাষ্ট তেখেতসকলক জনাবলৈ চেষ্টা কৰিছো যে এই মুহূৰ্তত আতংকিত হোৱাৰ কোনো প্ৰয়োজন নাই কাৰণ আতংকিত হলে আপুনি কোনো ভুল সিদ্ধান্ত লোৱাৰ সম্ভাৱনা থাকে আৰু সেইবাবে ধৈৰ্য সহকাৰে প্ৰত্যেকজন ব্যক্তিয়ে ভূমিকম্প অহাৰ সময়ত কোনো সুৰক্ষিত স্থানত আশ্ৰয় লোৱাটো অতিকৈ প্ৰয়োজনীয় জনাইছো টাইমিটাৰ প্ৰত্যেকগৰাকী দৰ্শকক ইতিমধ্যে আমাৰ যি লাইভ টেলিকাষ্ট চলি আছে টাইমিটাৰ তাতে বহুতো জনে কমেন্ট কৰিছে আৰু কমেন্ট কৰি জনাইছে উদালগুৰি মৰিগাঁও মিছামাৰী তেজপুৰৰ নগাঁও সকলোতে ভূমিকম্পৰ এই অনুভূত হয় ভূমিকম্পৰ যি কম্পন সেই কম্পন অনুভূত হয় বুলি জানিব পৰা গৈছে তেজপুৰতো ইয়াৰ কম্পন অনুভূত হয় বুলি জনাই এজনে আৰু লগতে গুৱাহাটীতো নিশ্চয়কৈ ক'ব লাগিব যে এই কম্পন অনুভূত হয় টাইমিটাৰ আমাৰ যি কাৰ্যালয়তো অনুভূত হয় ভূমিকম্পৰ কম্পন 8:33 অহা এই ভূমিকম্পৰ প্ৰাবল্য 3.9 অৰ্থাৎ 3.9 ৰিক্টাৰ স্কেলৰ প্ৰাবল্য বুলি জানিব পৰা গৈছে যাৰ অভিকেন্দ্ৰ শোণিতপুৰ আছিল
অসমৰ বিভিন্ন ঠাইতে অনুভূত হৈছে সমগ্ৰ ৰাজ্যতে বহুতো ব্যক্তিয়ে অনুভৱ কৰিছে এই ভূমিকম্পৰ কম্পন আজি পুৱাৰ ভাগত পুনৰবাৰ আহিলে এক ভূমিকম্প 3.9 ৰিক্টাৰ স্কেলৰ প্ৰাবল্য এক ভূমিকম্প আহিল আৰু সেই ভূমিকম্পৰ ফলত পুনৰবাৰ কঁপাই গ'ল সমগ্ৰ ৰাজ্য আৰু বিভিন্ন ঠাইত ঢিঙৰ পৰা আৰম্ভ কৰি বিশ্বনাথ চাৰিআলি নগাঁও সকলো ঠাইতে তেজপুৰ দৰং সকলো ঠাইতে এই ভূমিকম্পৰ কম্পন অনুভূত হৈছে আৰু আমাৰ যি লাইভ টেলিকাষ্ট চলি আছে সেই লাইভ টেলিকাষ্টৰ ফলত এতিয়া প্ৰত্যেকজন ব্যক্তিক কমেন্ট কৰি জনাবলৈ অনুৰোধ জনাইছো যে আপোনালোকে যিসকলে চাই আছে আপোনালোকৰ ঠাইত কেনেকুৱা ধৰণৰ কিবা ক্ষতিসাধন হৈছে নেকি বা কেনেকুৱা ধৰণে কম্পন অনুভূত হৈছে কিবা আপোনালোকৰ ক্ষতিসাধন হৈছে নেকি সেই বিষয়ে আপুনি সমগ্ৰ কথা জনাব পাৰে কমেন্ট সেকশনত ইতিমধ্যে বহুতো জনে কমেন্ট কৰি জনাইছে কাৰ্বি আংলঙত ভূমিকম্পৰ এই কম্পন অনুভূত হৈছে আৰু লগতে ক্ষেত্ৰীত অনুভূত হৈছে মৰিগাঁৱত অনুভূত হৈছে বৰপেটাত অনুভূত হৈছে এনে ধৰণে কমেন্ট কৰি বহুতো জনে জনাইছে আৰু টাইমিটৰ প্ৰত্যেকগৰাকী দৰ্শকক জনাব বিচাৰিছো পুনৰবাৰ ভূমিকম্পই কঁপাই গ'ল সমগ্ৰ ৰাজ্যবাসীক ভূগৰ্ভৰ পৰা 16 কিলোমিটাৰ গভীৰতাত আছিলে ইয়াৰ অভিকেন্দ্ৰ ৰিক্টাৰ স্কেলত ভূমিকম্পৰ প্ৰাবল্য 3.9 বুলি জানিব পৰা গৈছে বাক্সাটো অনুভূত হয় এই ভূমিকম্পৰ কম্পন আমাৰ লাইভ টেলিকাষ্টত কমেন্ট কৰি পেলাই জনোৱা ব্যক্তিসকলৰ কমেন্ট পঢ়ি পেলাই জনাইছো মই প্ৰত্যেকগৰাকী টাইমিটৰ দৰ্শকক বৰ্তমান সময়ত এক পুনৰবাৰ ভূমিকম্পই কঁপাই গৈছে সমগ্ৰ ৰাজ্যক 8:33 আজি পুৱা অনুভূত হয় এক ভূমিকম্প সেই ভূমিকম্পৰ প্ৰাবল্য 3.9 বুলি জানিব পৰা গৈছে আৰু ইয়াৰ ভূগৰ্ভৰ পৰা 16 কিলোমিটাৰ গভীৰতাত অভিকেন্দ্ৰ আছিল ভূমিকম্পৰ অভিকেন্দ্ৰ শোণিতপুৰ বুলি জানিব পৰা গৈছে আকৌ এবাৰ শোণিতপুৰ অভিকেন্দ্ৰৰ ভূমিকম্পই কঁপাই গ'ল সমগ্ৰ ৰাজ্যক কিছুদিন পূৰ্বে যে এটা দুটা ভূমিকম্প আহিছিল সেই ভূমিকম্পৰ কিন্তু অভিকেন্দ্ৰ শোণিতপুৰে আছিল আৰু এবাৰ পুনৰবাৰ আজি পুৱাৰ ভাগত অহা ভূমিকম্পৰ অভিকেন্দ্ৰ শোণিতপুৰ আছিল বুলি জানিব পৰা গৈছে শোণিতপুৰ অভিকেন্দ্ৰৰ ভূমিকম্পই বাৰম্বাৰ কঁপাই গৈছে সমগ্ৰ ৰাজ্যক আৰু ইয়াৰ যি প্ৰাবল্য সেই প্ৰাবল্য 3.9 বুলি জানিব পৰা গৈছে অসমৰ বিভিন্ন ঠাইতে ইয়াৰ কম্পন অনুভূত হয় আৰু তেনে পৰিস্থিতিত এতিয়া প্ৰত্যেকজন ব্যক্তিকে সুৰক্ষিত হৈ থাকিবলৈ আহ্বান জনাইছো বিভিন্ন ঠাইত ৰাজ্যৰ বিভিন্ন ঠাইত ইয়াৰ কম্পন অনুভূত হৈছে আৰু টংলা ওদালগুৰিকে ধৰি ৰঙিয়া কলাইগাঁও সকলোতে ইয়াৰ কম্পন অনুভূত হৈছে মঙ্গলদৈ হুজাই দবকা উদালগুৰি সকলোতে ইয়াৰ কম্পন অনুভূত হৈছে বুলি জানিব পৰা গৈছে আৰু জনাইছো টাইমিটৰ প্ৰত্যেকগৰাকী দৰ্শকক পুনৰবাৰ সমগ্ৰ ৰাজ্যক ভূমিকম্পই কঁপাই গ'ল ৰাজ্যত পুনৰবাৰ ভূমিকম্প আহিলে আৰু এই কম্পন সমগ্ৰ ৰাজ্যবাসীয়ে অনুভৱ কৰিলে পুৱা 8:33 অহা এই ভূমিকম্পৰ কম্পন সমগ্ৰ ৰাজ্যবাসীয়ে অনুভূত কৰে ৰাজ্যত পুনৰবাৰ ভূমিকম্প আহে ইটোৰ পিছত হিটো ভূমিকম্পই কঁপাই গৈছে সমগ্ৰ ৰাজ্যবাসীক জনাইছো টাইমিটৰ প্ৰত্যেকগৰাকী দৰ্শকক এই বিগ ব্ৰেকিং খবৰটি মৰিগাঁও কলিয়াবৰ তামুলপুৰ সকলোতে কম্পন অনুভূত হয় কেৱল সেয়াই নহয় পশ্চিম কাৰ্বি আংলঙতো কম্পন অনুভূত হয় এই ভূমিকম্পৰ ইয়াৰ উপৰি দলগাঁও মঙ্গলদৈ সোণতলীতো কম্পন অনুভূত হয় বুলি জানিব পৰা গৈছে আজি পুৱা 8:33 এক ভূমিকম্প আহে আৰু সেই ভূমিকম্পৰ কম্পন হুজাইতো অনুভূত হয় 3.9 ৰিক্টাৰ স্কেলৰ প্ৰাবল্যৰ এক ভূমিকম্পই কঁপাই যায় সমগ্ৰ ৰাজ্যক আৰু যমুনামুখ দবকাটো ইয়াৰ কম্পন অনুভূত হয় নাৰায়ণপুৰতো ভূমিকম্পৰ জোকাৰণি অনুভৱ হয় বুলি জানিব পৰা গৈছে এই মুহূৰ্তত জনাইছো টাইমিটৰ প্ৰত্যেকগৰাকী দৰ্শকক এই বিগ ব্ৰেকিং খবৰটি ৰাজ্যত ইটোৰ পিছত হিটো ভূমিকম্প এতিয়া লগেই নেৰা হৈছে বাৰম্বাৰ মৃদু তথা এক বৃহৎ ভূমিকম্পই কঁপাই যাবলৈ ধৰিছে সমগ্ৰ ৰাজ্যবাসীক 8:33 এক ভূমিকম্প আহিল আজি পুৱাক মাত্ৰ কিছু সময় পূৰ্বে আহিল এই ভূমিকম্প আৰু সেই ভূমিকম্পৰ অভিকেন্দ্ৰ পুনৰবাৰ শোণিতপুৰ বুলি জানিব পৰা গৈছে ভূগৰ্ভৰ পৰা 16 কিলোমিটাৰ গভীৰতাত ইয়াৰ অভিকেন্দ্ৰ ৰিক্টাৰ স্কেলত ভূমিকম্পৰ প্ৰাবল্য 3.9 অৰ্থাৎ 3.9 বুলি জানিব পৰা গৈছে
পৰৱৰ্তী সময়ত আহিবলগীয়া সময়ত পুনৰ ভূমিকম্প আহিব নে নাহে সেই বিষয়ে কোনোৱে ক'ব নোৱাৰে ভূমিকম্পৰ আগজাননী দিবলৈ আজিলৈকে সম্ভৱ হৈ পৰা নাই সেইবাবে কোন সময়ত ভূমিকম্প আহিব কোন দিনা আহিব কেতিয়া আহিব সেই বিষয়ে আজিলৈকে কোনেও আগজাননী দিব পৰা নাই কিন্তু ভূমিকম্প কোন সময়ত আহে যেহেতুকে এতিয়া বৰ্তমান অসমত ইটোৰ পিছত সিটো ভূমিকম্প বাৰম্বাৰ আহিবলৈ ধৰিছে সেইবাবে সমগ্ৰ অসমবাসীক আহ্বান জনাইছো আহিবলগীয়া সময়ত হয়তো ভূমিকম্প নাহিবও পাৰে আৰু হয়তো আহিবও পাৰে সেইবাবে যদি আহে তেনে পৰিস্থিতিত কিন্তু কোনো এজন ব্যক্তি যাতে আতংকিত নহয় ভয় নাখায় আজি অহা ভূমিকম্পৰ ফলত যাতে আতংকিত নহয় বৰঞ্চ নিজকে সুৰক্ষিত ৰাখিবলৈ তথা নিজৰ পৰিয়ালবৰ্গক সুৰক্ষিত ৰাখিবলৈ ধৈৰ্য সহকাৰে কোনো সিদ্ধান্ত গ্ৰহণ কৰে সুৰক্ষিত স্থানলৈ ভূমিকম্প অহাৰ লগে লগে সুৰক্ষিত স্থানলৈ যায় আৰু ইত্যাদি ধৰণৰ সিদ্ধান্ত গ্ৰহণ কৰে ধৈৰ্য সহকাৰে